নমস্কাৰ যিহেতু যোৱাকালি আছিলে হোলী গতিকে ওচৰ বা এগৰাকীয়ে তেওঁলোকৰ ঘৰত ইনভাইট কৰিছে পূজা খাবলৈ হোলী পূজা খাবলৈ আৰু পূজা কৰাৰ পিছত আমি ওলাই গৈছোঁ হোলী খেলিবলৈ আচলতে বৰ বিশেষ মই নাজানো এই পূজাভাগ কেনেকৈ কৰে আৰু ইফালে আমি পূজা খাই মেলি ওলাই গৈছোঁ হোলী খেলিবলৈ হোলী খেলা বুলি ক'লে সৰুকালৰ দিনবোৰ বহুত বেছি মনত পৰে সৰুকালতে আমি কিমান বেছি যে হেঁপাহ কৰোঁ হোলী খেলিবলৈ আৰু এতিয়াও সেই হেঁপাহটো আছেই তথাপিতো ফেজটো বদলি হৈছে সেইটো সময়ৰ মানুহখিনিও বেলেগ থাকে আৰু এইটো ফেজৰ মানুহখিনিও বেলেগ থাকে কিন্তু মনে মিলা মানুহখিনি যদি আপুনি লগ পায় আপোনাৰ এনজয়মেণ্ট আপুনি নিশ্চয় পাব আটাইতকৈ ডাঙৰ কথা আপুনি নিজক কেনেকৈ এভৰি চিটুৱেশ্যনত আপুনি এডজাষ্ট কৰিব পাৰে সেইটোহে ডাঙৰ কথা বাৰু যি কি নহওক এইফালে বাগৰাকীৰ ঘৰত আকৌ পুনৰবাৰ ৰাতিলৈ বুলি কীৰ্তন পাতিছিলে সেয়ে বাগৰাকীৰ ঘৰলৈ আহিলোঁ কীৰ্তন খাবলৈ বুলি আৰু অলপ হেল্পো কৰি দিলোঁ তাইক দিনৰ ভাগত আৰু এইফালে হোলী স্পেচিয়েল পাপাই খাচী মাংস আৰু ব্ৰইলাৰ আনিছিলে সেয়া আছিলে আজি হোলীৰ বিশেষ দিনটো মানে যোৱাকালি হৈ যোৱা বিশেষ দিনটো আপোনালোককো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ থেংক ইউ